মাৰ্ঘেৰিটাত 50 ঊৰ্ধৰ ব্যক্তি নিৰুদ্দিষ্ট বৰগুলাই বাঁহবাৰীৰ পৰা নিৰুদ্দিষ্ট লোকজন মাৰ্ঘেৰিটাৰ পৰা পুনৰ এজন ব্যক্তি নিৰুদ্দিষ্ট হোৱাক লৈ চাঞ্চল্যই বিৰাজ কৰিছে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগুলাই বাঁহবাৰীৰ পৰা নিৰুদ্দিষ্ট হয় লোকজন নিৰুদ্দিষ্ট লোকজন বৰগুলাই বাঁহবাৰী নিবাসী সম্ভ দেৱনাথৰ পুত্ৰ অমল দেৱনাথ বৃহস্পতিবাৰে দিনৰ 1 বজাৰ পৰাই নিৰুদ্দিষ্ট হৈ আছে কানেৰে নুশুনা দিব্যাংগ লোকজনৰ সন্ধানহীনক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালবৰ্গ পৰিয়ালৰ লোকে ইতিমধ্যে লোকজন সন্ধানহীন হোৱা সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ তথাপিও বৰ্তমানলৈকে লোকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই কোনো লোকে নিৰুদ্দিষ্ট লোকজনৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা 9101920347 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে তো হৈছে যে আমাৰ দাদাই হ'ব ককাই হ'ব তো গেটত থিয়া হৈ আছিলে তো ৰাতিপুৱা ভাতো নাখাইছিলে তো মই খোজকাঢ়িছিলোঁ তো সি ইয়াতে গেটতে থিয় হৈ আছিলে পিছতে দুপৰ 1 বজাৰ পৰা মই দেখাই নাই তো খেতিত গৈছিলে ভাবিছিলোঁ তো খেতিতেও যোৱা নাই তো মোৰ দেউতা আহিছে দেউতাক সুধিছোঁ তো দেউতাই কৈছে যে নাই তাত তো তাৰ পিছৰ পৰাই তাক পোৱাই নগৈছে কি নাম অমল দেৱনাথ কাণও নুশুনে কথা ক'বও নোৱাৰে আৰু বিকলাংগ হয় কিমান বয়স হৈছে তেখেতৰ বয়স 50 হ'ব কি হৈছে কলৈ গৈছে বুলি আপোনালোকে ভাবিছে মানে নদীৰ কাষত হাতী কোনে ক'ত সেইফালে ওপৰবস্তি ফালে গৈছে বুলি মানুহে কৈছে আৰু এতিয়ালৈকে বিচাৰি পোৱা নাই আৰক্ষী থানাত এজাহাৰ দিছে নেকি এতিয়ালৈকে দিয়া নাই এতিয়া যাব দিবলৈ মোৰ ককাইটি হয় কালি 1 বজাৰ পৰা মানে বিচাৰি পোৱা নাই তাক কাণৰো নুশুনে আৰু কথাও ক'ব নোৱাৰে এতিয়া কোনোবা পালে অলপ সহায় কৰি আমাৰ কণ্টেক্ট নম্বৰত কল কৰিব সেইটোৱে মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।